আজি জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ বিবাহ বাৰ্ষিকী গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত গৰিমা শইকীয়া গাৰ্গ বৃদ্ধাশ্ৰমৰ আইতাসকলক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গৰিমা শইকীয়া গাৰ্গৰ মাতৃ নিবাস আৰু সোণাপুৰ চৰকাৰী বৃদ্ধাবাসৰ 50গৰাকী আইতাক স্বাস্থ্য পৰীক্ষা কৰোৱালে গৰিমা শইকীয়া গাৰ্গে প্ৰতি বছৰে জুবিন গাৰ্গে গ্ৰহণ কৰি আহিছিল এই পদক্ষেপ সকলোকে সাহস দি তেওঁ আমাৰ অসম বাৰীত একদম সুন্দৰভাৱে তেওঁ আগুৱাই নিয়া হিৰ লোকন তেওঁ যি নেকি ৰাখিছে তেওঁ অসম জুবিন দা যে নাই এতিয়াও আমাৰ অনুভৱেই নহয় এনেকুৱা লাগে যে জুবিন দা এতিয়াও জীয়াই আছে আৰু দাদাই সাধাৰণতে মানুহৰ লগত কাম কৰি কিনে ভাল পাইছিলে চ' সেইকাৰণে আমি যদিও দাদা নাই বা দাদাই যিখিনি কাম কৰি ভাল পাইছিলে সেইখিনি কাম আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ সেইটো কাৰণে আজি এই আইতাসকলক আনি ইয়াতে হেল্থ চেকআপ কৰালোঁ বহুতবাৰ আমাৰ হস্পিটেল আহে তেখেতৰ বাৰ্থডে ইয়াতে কেক কাটে এইটো জেগাতে জুবিন দা আজি বিবাহ বাৰ্ষিকী জুবিনৰ বিবাহ বাৰ্ষিকী গৰিমাৰ আমি চবে মিলি আজি ইয়াতে যাতে গৰিমাৰ মনটো অকণ পাতল হয় আমি যাতে সাহস দিব পাৰোঁ সেইটো কাৰণে আমি চবকে মাতি আনিলোঁ আমি অ'ল্ড এজ হোমৰ আইতাসকলক মাতি আনিলোঁ প্ৰায় 50গৰাকী আইতাক তেওঁলোকক আমি আজি চিকিৎসা আমি যিমান পাৰোঁ দিব বিচাৰিলোঁ মেডিচিন দিব বিচাৰিছোঁ